এইখিনি সময় আমাৰ কাৰণে অতি দৰকাৰী সময়। যদিও আগতেও আমি গৰম দেখিছোঁ, কিন্তু অনুক্ৰমে দেখিছোঁ যে গৰমৰ প্ৰকোপটো বাঢ়িছে, বিশেষকৈ গুৱাহাটীতে বাঢ়িছে। আৰু কিন্তু যদি আমি গাঁও ভূঞেতে চাওঁ, চবৰে পৰা এনেকুৱাই খবৰ পাওঁ যে গৰমটো বাঢ়িছে। গতিকে আমি নিজৰ যত্ন ল'বই লাগিব, আৰু বিশেষকৈ শিশু বা বয়োজ্যেষ্ঠ বা যিখিনি অসুখীয়া লোক সেইখিনিও ল'ব লাগিব। কিন্তু নৰ্মেল যিখিনি জেনেৰেল পপুলেশ্যন, সাধাৰণ মানুহে কিন্তু সমানে তাৰ যত্ন ল'ব লাগিব। যত্ন ল'ব পৰা উপায় হ'ল 1 নম্বৰ, যে কোনো অদৰকাৰী কামত যাতে ঘৰৰ বাহিৰ নাযায়, নম্বৰ 1। 2 নম্বৰ কথা হৈছে, যদি যাবলগীয়া হয় পাৰিলে ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 3 বজালৈ, যিখিনি সময় ৰ'দৰ প্ৰকোপ চবচে বেছি থাকে, সেই সময়খিনিত কামটো কৰিবলৈ নোযোৱাটো ভাল, বা তাতকৈ অকণমান আগত গৈ দেৰিকৈ অহাটো এটা ভাল আইডিয়া হ'ব পাৰে। বিশেষকৈ যিবিলাক চাকৰিয়াল মানুহ, যদি অকণমান সোনকালে গৈ অফিচত সোমায় আৰু অলপ দেৰিকৈ ওলায়, সেইটো এটা উপায় হ'ব পাৰে। তদুপৰি যদি দেখোঁ যে নহয়, আমি ওলাই যাবই লাগিব এইখিনি সময়ত, তেতিয়াহ'লে আমি কেইটামান বস্তু মনত ৰাখিব লাগিব। গতিকে গৰমে আমাক কেনেকৈ ক্ষতি কৰে, এটাটো আমাৰ ছালৰ ক্ষতি কৰে, কাৰণ ৰ'দে আমাক ছানবাৰ্ণ কৰি পেলাই ছালৰ বিভিন্ন বেমাৰ কৰে। তাৰপিছত 2 নম্বৰ কথাটো কৰে আমাৰ যিটো শৰীৰত পানীৰ পৰিমাণ থাকে সেইটো কমাই দিয়ে, ডিহাইড্ৰেশ্যন বুলি যিটো আমি কওঁ। আপুনি কেনেকৈ গম পাব ডিহাইড্ৰেশ্যন হৈছে? যে আপোনাৰ জিভাখন বা ওঁঠটো শুকাই যাব, আপুনি বাৰে বাৰে পানী খাব মন যাব। আপোনাৰ দেখিব যে আপুনি 5 ঘণ্টা 6 ঘণ্টা হ'ল আপুনি ৱাছৰুম যোৱা নাই, তেতিয়া আপুনি গম পাব যে মোৰ কিবা এটা পানীৰ অভাৱ নিশ্চয় হৈছে। গতিকে ইমানখিনিলৈ যোৱাৰ আগতেই আচলতে আমি পানীৰ বটলটো, যাতে এটা চাফা পানীৰ বটল, এটলিষ্ট 1 লিটাৰৰ বটল এটা লাগিবই আপোনাক, যদি আপুনি 4-5 ঘণ্টাৰ কাৰণে ওলাই যায়। আৰু তাতকৈ দেৰিকৈ ওলাই গ'লে আপুনি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যে পানীৰ বটলটো যাতে শেষ হ'লে আৰু ভৰাই লয়। গতিকে পানী খোৱাটো অতি কমেও আপুনি 1 লিটাৰ পানী ঘৰৰ বাহিৰত ওলাই গ'লে খোৱাটো, সেইটো মিনিমাম, যাতে আপোনাৰ ব্লাডৰ তেজৰ পৰিমাণটো যাতে মেইনটেইন হৈ থাকে, সেইটো আপুনি কৰিব। আৰু পাৰিলে ORSৰ পেকেট এটা লগত লৈ থাকিলেও বেয়া নহয়। আৰু ঘৰত থকা সময়ত আপুনি প্ৰচুৰ পৰিমাণে জলীয়া পদাৰ্থ, যেনে পানী খালে, আপুনি নেমু চৰ্বত বনাই খালে, বা আপুনি ORS, যিটো একেবাৰে সহজলভ্য, চৰকাৰী চিকিৎসালয়ত বিনামূল্যেও পোৱা যায়, আৰু কিনিব গ'লেও এইটো বেছি দাম নহয়, 20 টকামানৰ ভিতৰতে আপুনি এটা ষ্টেণ্ডাৰ্ড ORSৰ পেকেট পায়। সেইটো গুলি ৰাখিলেও এটা অতি সহজ আৰু 20 টকা 25 টকাতে হোৱা এটি 1 লিটাৰৰ জুচ, যিটোৱে আপোনাক গোটেইখিনি বস্তু দিব যিখিনি গৰমৰ পৰা বাচিবলৈ দৰকাৰ। 2 নম্বৰ হৈছে ৰ'দৰ পৰা বাচি থাকিব। তাৰ কাৰণে আপুনি এখন ডাঙৰ ছাতি বা টুপি, হেট, যিটো আপুনি ভাল পায় তেনেকুৱা এটা পৰিধান কৰিব, আৰু চকুটোক ৰ'দৰ পৰাই বচাব। এখন ছানগ্লাছ আপুনি পিন্ধিলেও চকুটোৱে আৰাম পাব। গতিকে এইকেইটা কাম আপুনি কৰিব। 3 নম্বৰতে, যদি আপোনাৰ অসুখ আছে, বা যেনে কথাটো আহিছিলে যে সৰু বাচ্ছাবিলাকে কি কৰিব, সৰু বাচ্ছাবিলাকৰ স্কুলৰ সময় ইতিমধ্যে দেখিছে অসম চৰকাৰে পৰিৱৰ্তন কৰিছে, যাতে তেওঁলোকে কম সময়ৰ কাৰণে ৰ'দত থাকে। তদুপৰি তেওঁলোকক, পেৰেণ্টছক আমি ক'ম যে তেওঁলোকক পানীৰ বটল যাতে, এটা এক্সট্ৰা পানীৰ বটল যাতে দিয়ে, আৰু টিফিনটো এনেকুৱা ধৰণৰ টিফিন দিয়ে যাতে খুব সেইটোৰ পৰা যাতে গৰম নালাগে, যেনে খুব স্পাইচি মছলা থকা তেনেকুৱা নিদিয়ে। আৰু এটা ফ্ৰুট, যিকোনো এটা ফল, এটা পানী থকা ফল, যেনে আপোনাৰ ৱাটাৰমেলন বা তেনেকুৱা ধৰণৰ অৰেঞ্জেছ, এনেকুৱা যিটো এভেইলেবল আছে বজাৰত, তেনেকুৱা ফ্ৰুট এটা দিব পাৰে, কাৰণ ফ্ৰুটত জলীয়া পদাৰ্থও পাব, এণ্টি অক্সিডেণ্টো পাব, যিটো তেওঁলোকক হেল্প কৰিব। গতিকে সৰু ল'ৰা ছোৱালীবিলাকক আমি কম সময়ৰ কাৰণে বাহিৰত লৈ যাব লাগে, পাৰিলে অদৰকাৰী কামত নিনিব লাগে, আৰু যাতে তেওঁলোকে পানী খাই থাকে বা ফল মূল বা জুচ খাই থাকে, সেইটো আমি চাব লাগে। চিপছ বা এনেকুৱা জাতীয় বস্তু খাব আপুনি বিচাৰে? যিমানেই স্পাইচি ইন দ্য চেন্স যে মছলা থকা বা নিমখ থকা, আপুনি বস্তু যিমানেই খাব, আপোনাৰ শৰীৰত ডিহাইড্ৰেশ্যন সিমানেই হ'ব। কাৰণ নিমখ বা স্পাইচে আমাৰ দেহৰ যিটো পানী থাকে, সেই পানীটো টানি লয়, টানি সেইটো আপোনাৰ পায়খানাৰ লগত সেইটো তেনেকৈ ওলাই যায়, আৰু ইন দ্য প্ৰচেছ আপোনাৰ চিভিয়াৰ ডিহাইড্ৰেশ্যন হ'ব। গতিকে সেইটোৰ পৰা ডেফিনেটলি আপুনি দূৰত থাকিব লাগিব, আৰু একদম ঘৰুৱাভাৱে কিচেন মেড ফুড যিটো কওঁ, হোম কুক ফুডত ৰাখিব পাৰিলে সৰু বাচ্ছাবিলাকক খুব ভাল। মানে পইতা ভাতটো খালে বেছি বেষ্ট আৰু? পইতা ভাত, হয়, আমাৰ অসমীয়া সমাজত পইতা ভাতৰ ব্যৱস্থা নিশ্চয় আছে, কিন্তু এতিয়া আমি দেখিছোঁ যে প্ৰচলনটো বহুতখিনি কমি গৈছে। আৰু আগৰ আমাৰ এনভাইৰনমেণ্টটো অলপ বেলেগ আছিল, য'ত হয়তো পইতা ভাতত যিটো পৰিৱৰ্তন হয়, যে গোটেই ৰাতিটো আমি পানী দি থৈ, কিন্তু আমি ফ্ৰিজত নথয় সেইটো ভাত, সেইটো নৰ্মেল টেম্পাৰেচাৰতে থয়। কিন্তু এতিয়া আপুনি তেনেকেই প্ৰস্তুত কৰিব পাৰিব নে নোৱাৰিব, সেইটো অকণমান বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কিছুমান আচলতে দৰকাৰ হ'ব। তথাপি এতিয়া আপুনি, কাৰণ বাহিৰত ভাত থৈ আপুনি ৰাতিপুৱা খোৱাটো ইমান গৰমত আগৰ দৰে স্বাস্থ্যজনক হ'বনে নাই কোৱাটো বৈজ্ঞানিকভাৱে অকণমান মোৰ কাৰণে টান হ'ব। ইয়াৰ ওপৰত অলপ পৰীক্ষা নিৰীক্ষা লাগিব, কিন্তু হয়, সেইটো এটা যথেষ্ট ভাল আইডিয়া, কাৰণ ভাতে আপোনাৰ পেটটো ঠাণ্ডা কৰি ৰাখিব। আৰু পইতা কৰাৰ কাৰণে, পইতা কৰা প্ৰচেছটোত ভাতৰ পৰা কিছুমান পদাৰ্থ আপোনাৰ পানীৰ লগত মিহলি হৈ ওলায়, সেইবিলাকেও ধুনীয়া আপোনাক হাইড্ৰেশ্যনটোও দিয়ে, আৰু চল্ট আৰু এনাৰ্জিটোও দিয়ে।
ডায়েবেটিছ ৰোগীসকল বা অন্যান্য যি ৰোগী আছে সেইসকল ৰোগীয়ে কি খাব লাগিব বা কেনেকৈ থাকিব লাগিব? ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত খোৱাত খুব এটা অন্য পৰিৱৰ্তন নহয়, কিন্তু তেওঁলোকক এইখিনি সময়ত অলপ লঘু আহাৰ খাবলৈ দিলে ভাল আৰু ফল মূলটো অকণমান বেছিকৈ তেওঁলোকে ল'ব পাৰে, কিন্তু তেওঁলোকে নিজৰ ডক্টৰৰ লগত এইটো কথা পাতিব লাগিব আগতীয়াকৈ যে গৰমৰ দিনত কি ধৰণৰ ফল খাব পাৰে। যেনে আমি কওঁ যে যিবিলাক ফলত এনাৰ্জি টোটেল এনাৰ্জিৰ পৰিমাণটো কম থাকে আৰু এনাৰ্জিটো শ্ল'লি ব্লাডত যায়, যেন ল' GI ফুড বুলি কওঁ। ফলৰ ভিতৰত আপুনি ধৰক প্ৰায়খিনিয়ে পাৰে, কিন্তু পকা আমটো আমি কওঁ অলপ মানা কৰোঁ বেছিকৈ নাখাবলৈ। কলতো বেছিকৈ শক্তি থাকে, ঠিক তেনে কঁঠাল এইবিলাক বস্তুত যথেষ্ট শক্তি আৰু তেলৰ পৰিমাণটো বেছি থাকে। তো তেনেকুৱা ডায়েবেটিছ মানে নোখোৱা ভাল, কিন্তু আপেল, মধুৰি, মৌচুমী আৰু আপোনাৰ আঙুৰ, ৱাটাৰমেলন এনেকুৱা কিন্তু ডায়েবেটিছ ৰোগীও পাৰিব, কিন্তু তেওঁলোকে অকণমান নিজৰ ডাক্তৰজনৰ লগত কথা পাতিলে, যদি তেওঁলোকে আগৰ পৰা খাই থকা নাই, নতুনকৈ যদি খাব বিচাৰিছে অকণমান ডক্তৰজনৰ লগত কথা পাতিলে, কাৰণ তেওঁলোকৰ চুগাৰৰ পৰিমাণ কি দৰৱ খায় তাৰ ওপৰত অকণমান এডজাষ্টমেণ্ট লাগিব পাৰে। আৰু অল্ড এজখিনি কেনেকৈ থাকিব? অল্ড এজখিনিৰ ক্ষেত্ৰত খুবেই দিগদাৰী, সৰু বাচ্ছাৰ দৰে তেওঁলোকক আমি ৰাখিব লাগিব, যিহেতু আমি জানো যে সৰু বাচ্ছাৰ বডি ছিষ্টেম আৰু অল্ড এজৰ বডি ছিষ্টেমটো প্ৰায় একে ধৰণৰ। গতিকে তেওঁলোককো ৰ'দৰ পৰা দূৰত ৰাখিব, কাৰণ তেওঁলোকৰ ডিহাইড্ৰেশ্যন খুব সোনকালে হয়, কাৰণ তেওঁলোকৰ গোটেই অংগবিলাক অলৰেডি কম্প্ৰমাইজ থাকে, এটা বেলেঞ্চত চলি থাকে, কিডনি ফাংচনো অকণমান লিমিটেড হৈ থাকে। গতিকে যদিহে তেওঁলোকৰ পানীটো অকণমানো কমি যায়, তেওঁলোকৰ বডিত যিটো আমি নিমখৰ অভাৱ হৈ যায় বা খেলিমেলি হৈ যায়, যিটো ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম এইবিলাক খেলিমেলি হৈ যায়, আৰু তেওঁলোকে পটকৈ হিট ষ্ট্ৰ'ক বা জ্ঞান হেৰুৱাৰ সম্ভাৱনাটো খুব থাকে। গতিকে পানী যথেষ্ট পৰিমাণে খাব আৰু ফ্ৰুটছো খাব, ডাক্তৰৰ পৰামৰ্শ অনুসাৰে খাব, আৰু নিজৰ দৰৱবিলাকত যদি কিবা এডজাষ্টমেণ্ট লাগে তেতিয়াহ'লে কিন্তু ডাক্তৰৰ লগত যোগাযোগটো ৰাখিব। যদি গাটো বেয়া লাগে তেতিয়াহ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল বুলি হয়, ক'ব পাৰি। গৰমৰ প্ৰকোপত গা বেয়া লাগিলে প্ৰথমটো আমি ক'ম যে আপুনি পানী খাওক আৰু ORS ঘৰত যদি আছে এগিলাচ খাওক, আৰু ORS যদি নাই আমি যিটো হোমমেড ORS বুলি কওঁ, য'ত আপুনি এগিলাচ পানীত ডাঙৰ চামুচেৰে এচামুচ চেনি আৰু সৰু চামুচেৰে আধা চামুচ নিমখ, এইটো দিলে আমাৰ হোমমেড ORSটো হৈ যায়। কিন্তু সেইটো ক'লা নিমখ হ'লে পটাছিয়ামটো পায়, কিন্তু ইমানখিনি চবে কৰিব নোৱাৰিব, গতিকে আমি বগা নিমখে ধৰিলোঁ। সৰু চামুচেৰে আধা চামুচ বগা নিমখ, ডাঙৰ চামুচেৰে 1 চামুচ চেনি আৰু 1 গ্লাছ পানী, মানে 200 ml পানী। এইটো আমাৰ এটা ষ্টেণ্ডাৰ্ড ORS চিপ এটা হৈ যাব, সেইটো আমি লৈ চাব লাগিব। পালছ BPৰ কিবা পৰিৱৰ্তন হৈছে নেকি, ঘৰত যদি মেচিন আজিকালি প্ৰায় থাকে চাব পাৰিব। চুগাৰ থাকে যদি চুগাৰটো নিশ্চয় চাব তেওঁলোকৰ গা বেয়া লাগিলে, কাৰণ এইবিলাক ঘনকৈ হ'ব পাৰে। তাৰপিছতো যদি দেখিছে যে নাই এইটো মই মেনেজ কৰিব পৰা নাই, ডেফিনেটলি আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব।